আৰম্ভণিহে আপুনি দেখা পালে আৰু আপুনি নিজে দেখা পালে মানুহ কিমান হৈছে আৰু আৰম্ভণি হৈছে তেখেতক ৱেলকাম জনাবৰ কাৰণে আজি কেইবা হাজাৰ মানুহ আপোনাৰ ইয়াতে উপস্থিত হৈছে এচিমাই। গতিকে আমাৰ কেণ্ডিডেট দুৰ্গা দাস বড়ো এইবাৰ নিশ্চিতভাৱে আপোনাৰ বিজেপিৰ 20 বছৰীয়া অপশাসনৰ পৰা আমাৰ ৰাইজ দৰঙীয়া ৰাইজ মুক্তি পাব। বিজেপি একো কৰিব নোৱাৰিলে বিজেপি কি কৰিছে ক'ব নোৱাৰো। বিজেপি জানে আপোনালোকে আমাৰ ক'ত উন্নয়ন হৈছে সংখ্যালঘু অঞ্চলত কোনো উন্নয়ন কৰা নাই এমপি সাহেবে। গতিকে এমপি এইবাৰ আমাৰ বিপিএফৰ কেণ্ডিডেট দুৰ্গা দাস বড়ো জিকাটো নিশ্চিত হৈ গ'ল, টেনশন ফ্ৰী। এইবাৰ হাগ্ৰামা মহিলাৰী জিন্দাবাদ দিছে। মোটামুটি মোৰ অনুমানটো তেখেত প্ৰায় 3 লাখ ভোটৰ ব্যৱধান জিকিব। আপোনাৰ দিলীপ শইকীয়াৰ লগত কণ্টেষ্ট হ'ব। কংগ্ৰেছটো নাই, কংগ্ৰেছৰ ভোট নিদিয়ে। কংগ্ৰেছৰ আমাৰ মুছলমান হিন্দু ভোট আগৰ পৰা নাই। মুছলমান যিখিনি আছে গোটেইখিনি আহি আমাক দুৰ্গা দাসক চাপৰ্ট কৰি দিলে। গতিকে ভোট ক'ত পাব? গতিকে কংগ্ৰেছ ফেক্টৰ নহয় ইয়াতে, কংগ্ৰেছৰ কোনো হিচাপ নাই। আৰু কংগ্ৰেছৰ যিটো কেণ্ডিডেট বুঢ়াও হৈ গ'ল আৰু যোৱা নিৰ্বাচনত ভোট পাইছে 6,500 কলাইগাঁৱত। এমপি ইলেকশ্যন খেলিছিলে, ভোট 46,000 পাইছিলে, তেখেত নিজিকে। গতিকে এইবাৰ জিকাটো আপোনাৰ নিশ্চিতভাৱে আপোনাৰ দুৰ্গা দাস জিকিব। আৰু জিকাৰ কাৰণটো হৈছে যে বিজেপিৰ যোৱা 5 বছৰ কামখিনি কৰিব পৰা নাই। হিন্দু মানুহ এইবাৰ অফেণ্ডেড হৈ দুৰ্গা দাস। কংগ্ৰেছ চাফা হ'ব নেকি? কংগ্ৰেছ চাফা আগতে হৈ গ'ল, এতিয়া বিজেপি চাফা অভিযান চলি আছে। আপুনি এটা মন্তব্য কৰিছিলে যে ৰকিবুল হাছান বেছিছে হৈছিলে তাত ৰকিবুল হাছানৰ হাত লগাবলৈ এটা আপুনি গুৰুতৰ অভিযোগ আনিছে। কোনটো ৰকিবুল হাছান? আপুনি সাংবাদিক, আপুনি নিজেও জানে, আপুনি লোকেল মানুহ দলগাঁৱৰ, আপুনি জানিব লাগে কথাটো যে ৰকিবুল হুছেইন মেইন মানুহ আছিলে গোষ্ঠী সংঘৰ্ষ লগোৱাৰ সময়ত। আৰু ডিটেনশ্যন কেম্প ৰকিবুল হুছেইন গৃহমন্ত্ৰী থকাৰ সময়ত আপোনাৰ গোৱালপাৰাত বনিছে। ৰকিবুল হাছানৰ দিনতে 2 লাখ 3 লাখ মানুহৰ নাম আপোনাৰ ডিভোটাৰ কৰি দিয়া হৈছে। ৰকিবুল হাছান থাকোতে আপোনাৰ মন্ত্ৰী থাকোতে আমাৰ এই কি চৰঞ্চল মানুহৰ মাটি পাট্টা নহল। ৰকিবুল হাছান থাকোতে আমাৰ মানুহৰ চাকৰি নহল। ৰকিবুল কোন ৰকিবুল? এই দালাল ৰকিবুল এজন। তেখেতক আমি ইয়াৰ পৰা প্ৰত্যাখ্যান কৰিছো। ধুবুৰীৰ পৰা খেদা খাব ৰকিবুল এইবাৰ। আপোনালোকে চাই থাকক। আপুনি সাংবাদিক, আপুনি নিজেও জানে, আপুনি লোকেল মানুহ দলগাঁৱৰ, আপুনি জানিব লাগে কথাটো যে ৰকিবুল হুছেইন মেইন মানুহ আছিলে গোষ্ঠী সংঘৰ্ষ লগোৱাৰ সময়ত। আৰু ডিটেনশ্যন কেম্প ৰকিবুল হুছেইন গৃহমন্ত্ৰী থকাৰ সময়ত আপোনাৰ গোৱালপাৰাত বনিছে। ৰকিবুল হাছানৰ দিনতে 2 লাখ 3 লাখ মানুহৰ নাম আপোনাৰ ডিভোটাৰ কৰি দিয়া হৈছে। ৰকিবুল হাছান থাকোতে আপোনাৰ মন্ত্ৰী থাকোতে আমাৰ এই কি চৰঞ্চল মানুহৰ মাটি পাট্টা নহল। ৰকিবুল হাছান থাকোতে আমাৰ মানুহৰ চাকৰি নহল। ৰকিবুল কোন ৰকিবুল? এই দালাল ৰকিবুল এজন। তেখেতক আমি ইয়াৰ পৰা প্ৰত্যাখ্যান কৰিছো। ধুবুৰীৰ পৰা খেদা খাব ৰকিবুল এইবাৰ। আপোনালোকে চাই থাকক। ৰকিবুল তাত চিনতে নাই, তাতে আপোনাৰ এজিপিৰ কেণ্ডিডেটৰ কণ্টেষ্ট হ'ব আমাৰ। ৰকিবুলক এশখিনি দিবৰ কাৰণে ধুবুৰীৰ ৰাইজ মানে ৰখি আছে। ৰকিবুল হাছানে দিছে কি দিছে? ডিটেনশ্যন কেম্পটো দিছে। এইবাৰ ৰকিবুলক ডিটেনশ্যন কেম্পত ভৰাই দিব আহিছে।